প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ অসম চৰকাৰৰ সাহায্য ৫ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী হৈ চেক প্ৰদান স্থানীয় বিধায়ক বলিন চেতিয়াৰ মাঘ বিহুৰ উৰুকাৰ দিনাই অকালতে মৃত্যু সাবতি লৈছিল জাতিমাতিৰ গান গাই অহা জাতীয়তাবাদী শিল্পী ৰাজীৱ শদিয়াই শদিয়াৰ মৃত্যুত শোকস্তব্ধ তেওঁৰ গুণমুগ্ধ তথা ৰাজ্যবাসী বিভিন্নজনে আহ্বান জনাইছিল অনেক সমস্যা আৰু দৰিদ্ৰতাৰ সৈতে সংগ্ৰাম চলাই যোৱা ৰাজীৱ শদিয়াৰ পৰিয়ালক চৰকাৰে সহায় কৰিব লাগে সেই মৰ্মে ডিগবৈৰ বিধায়ক সুৰেন ফুকনে অনুৰোধ জনাইছিল মুখ্যমন্ত্ৰীক পি সমাজ বিভিন্ন দল সংগঠন আৰু আমি নিজেও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিবা নহয় কিবা এটা সহযোগিতা আগবঢ়াবৰ কাৰণে কৈছিলোঁ আৰু বিশেষকৈ সেই নিথৰা পৰিয়ালটোৰ কাৰণে এটি চাকৰিৰ কথা আমি কৈছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ সঁহাৰি জনাই ইতিমধ্যেই যোৱাকালি ৫ লাখ টকা দিয়াৰ ঘোষণা কৰিছিলে পৰিয়ালবৰ্গ আৰু যি তেওঁৰ এজন পুত্ৰ সন্তান আছে সেই পুত্ৰ সন্তানটি ১৮ বছৰ বয়সলৈকে প্ৰতিমাহে ৪,০০০ টকা দিয়াৰ ব্যৱস্থা কৰিছে গতিকে এই ক্ষেত্ৰত মই বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ সোমবাৰে মুখ্যমন্ত্ৰী হৈ স্থানীয় বিধায়ক বলিন চেতিয়াই ৰাজীৱ শদিয়াৰ পত্নীৰ হাতত তুলি দিয়ে ৫ লাখ টকাৰ চেক ৰাজীৱৰ সন্তানক ১৮ বছৰলৈকে পঢ়াৰ খৰচ দিব চৰকাৰে মাহে ৪,০০০ টকাকৈ প্ৰদান কৰিব শিশুপুত্ৰক লগতে অনাগত দিনত পৰিয়ালটোৰ কাষত থাকিব চৰকাৰ এই কথা জনালে বলিন চেতিয়াই আজি সমগ্ৰ শদিয়া সমগ্ৰ অসমবাসী ৰাইজে তেওঁৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও গভীৰ শোক প্ৰকাশ কৰিছে আৰু আজি পৰিয়ালটোলৈ এই সহধৰ্মিনীৰ হাতত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৫ লাখ টকাৰ এককালীন সাহায্য চেক এখন আজি প্ৰদান কৰা হ'ল যাতে তেওঁৰ পৰিয়ালটোৱে কিঞ্চিত হ'লেও কিছু সহায় পায় আৰু আগন্তুক দিনতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ চিন্তা কৰাৰ কথা কৈছে মুখ্যমন্ত্ৰী তথা চৰকাৰৰ এই সহায়ত কৃতজ্ঞতা প্ৰকাশ কৰিলে ৰাজীৱ শদিয়াৰ জ্যেষ্ঠ ভাতৃয়ে লগতে ভাই বোৱাৰীকক পাৰিলে এটা সংস্থাপন দিবলৈ অনুৰোধ জনালে চৰকাৰলৈ বিধায়ক মহোদয় আহি ৫ লাখ টকাৰ চেক এখন দিলে সেইটোক লৈ আমি সুখী তাৰ আগতো যিহেতু বোৱাৰীজনী ল'ৰা এটা আছে গতিকে চৰকাৰে যদি বোৱাৰীজনীক কিবা সংস্থাপনৰ এটা যদি দিয়ে তেতিয়া নথয় আমি আনন্দিত হ'ম লগতে NB নিউজে আমাক যি সহায় আগবঢ়ালে তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ ইফালে ৰাজীৱ শদিয়াৰ পৰিয়ালৰ লোকৰ সংস্থাপন সন্দৰ্ভত বিশেষ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে এজন শিল্পীৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালক আমি কেনেকৈ সংস্থাপন দিম সেই বিষয়ে চৰকাৰে আজিলৈকে কোনো নীতি প্ৰস্তুত কৰা নাই আৰু ৰাজীৱ শদিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা আগতেও কিছু শিল্পীৰ হৈছে আজিও ৰাজীৱ শদিয়াৰ ডাঙৰীয়াৰ হৈছে অহাকালিও আন কেইবাজনৰো হ'ব পাৰে গতিকে এই সম্পৰ্কত চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু সময়ত আমি সকলোৰে লগত আলোচনা কৰি এই বিষয়ে সিদ্ধান্ত ল'ম আনহাতে তিনিচুকীয়াৰ মনোজ চুতীয়া নামৰ লোকজনে চহৰখনৰ গেলাপুখুৰীস্থিত এডোখৰ মাটি ৰাজীৱৰ পৰিয়াললৈ দান হিচাপে দিছিল এই ভূমি দান কাৰ্য সম্পূৰ্ণ সম্পাদন নৌহওঁতেই পোহৰলৈ আহিছে এক ভয়ংকৰ জালিয়াতি মনোজ চুতীয়াৰ অজ্ঞাতেই বহিৰাগত বনিয়া আনন্দ ৰাছিৱাছিয়া আৰু তিনিচুকীয়াৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ তদানীন্তন মেনেজাৰ অমিত ঝাই কেইবাবছৰ পূৰ্বে সেই মাটিখিনিৰ আলম লৈ ৫০ লাখ টকাৰ ঋণ লৈ পলায়ন কৰিছে যাৰ বাবে এতিয়া খৰ্গহস্ত হৈ পৰিছে স্থানীয় ব্যক্তি তথা দল সংগঠন যিকোনো প্ৰকাৰে এই ভূমি ৰাজীৱৰ পৰিয়ালটোৰ হাতত গতাই দিবলৈ বদ্ধপৰিকৰ মাটিৰ গৰাকী মনোজৰ লগতে দল সংগঠন যে এই বিজেশ সিঙে যিগৰাকীয়ে লোন লৈছে তেওঁই নাজানে যে ৫০ লাখ টকা তেওঁৰ বিপৰীতে চেংচন কৰিছে তেওঁ এটকাও পোৱা নাই এইগৰাকী বিজেশ সিং হৈছে এটকাও পোৱা নাই মই ৰাইজৰ সন্মুখলৈ মই বিজেশ সিঙক লৈ আহিছিলোঁ কাৰণ তেওঁ নিজেই নাজানে তেওঁ ১৮ চনত লোন চেংচন হৈছে ২০২০ চনত তেওঁ গম পাইছে ১৮ চনত চেংচন হৈছে ২০২০ চনত গম পাইছে আৰু উইদাউট পাৰ্মিশ্যনত কোনো স্বাক্ষৰ তেওঁ কৰা নাই গোটেই মানে স্বাক্ষৰবিলাকো যিমান স্বাক্ষৰ হৈছে গোটেই স্বাক্ষৰবিলাকো ভুৱা গতিকে অতি শীঘ্ৰে এই আনন্দ ৰাছিৱাছিয়া আৰু অমিত কুমাৰ ঝাক স্বায়ত্ব কৰিব লাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে কঠোৰ বা কঠোৰতম তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে যাতে ভৱিষ্যতে কোনেও কোনো কাৰণতে এনে কাম কৰিবৰ কাৰণে সাহস নকৰে আৰু আমি জানো যে আমি এই উত্তৰ এটা উলিয়াব পাৰিম
এইখিনিকে আমি ক'ব বিচাৰিছোঁ কাৰণ জানে যে এই গোটেই বেংক জালিয়াতিৰ এটা ভয়ংকৰ এটা কাণ্ড ইতিমধ্যে সংঘটিত হৈ গ'ল অমিত কুমাৰ ঝা আৰু এই বিজে কি এইটো ট্ৰেডিঙৰ নামত যিটো কাৰবাৰ কৰি পেলালে এজন বেংক বিষয়া আৰু এজন আনন্দ ৰাশি অচিয়াই তো তেওঁলোকৰ ওপৰত এতিয়ালৈকে পুলিচে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আইনী মেৰপেচ চলি আছে আইনী ব্যৱস্থাটো চলি থাকিব তাত আমি সহায় সহযোগিতা কৰি থাকিম কিন্তু আমাৰ কথাটো হৈছে এওঁলোকক ধৰি আনি অন্ততঃ প্ৰশাসনে চৰকাৰে ব্যৱস্থা এটা গ্ৰহণ কৰিব লাগে শদিয়াৰ পৰা ঋতুৰাজ চিৰিং আৰু তিনিচুকীয়াৰ পৰা প্ৰতাপ মৰাণৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা